অসম সহ 14খন ৰাজ্যত জাৰি কোল্ড এলাৰ্ট। দেশত হ'ব প্ৰবল বৃষ্টিপাত, নামিব প্ৰচণ্ড শীত। প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দেশৰ 14খন ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ সতৰ্কবাণী। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এই সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মেঘালয়, নাগালেণ্ড, মণিপুৰ, অসম, মিজোৰাম আৰু ত্ৰিপুৰাৰ প্ৰায়বোৰ অঞ্চলত সন্ধিয়া আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰিব। আনহাতে ৰাজধানী দিল্লী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত তাপমাত্ৰা হ্ৰাস পোৱাৰ ফলত ঠাণ্ডা যথেষ্ট বৃদ্ধি পাব। বিগত 24 ঘণ্টাত দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা সামান্য বৃদ্ধি পোৱাৰ বিপৰীতে সৰ্বোচ্চ তাপমাত্ৰা 2 ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাইছে। বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়া অনুসৰি এই সপ্তাহৰ শেষৰ ফালে দিল্লীত শীতৰ প্ৰকোপ অধিক বৃদ্ধি পাব। বহুকেইখন ৰাজ্যত শীতৰ ঢৌৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু পশ্চিম উত্তৰ প্ৰদেশত অবিৰতভাৱে শীতল ঢৌৰ প্ৰৱাহৰ সম্ভাৱনা আছে। ইতিমধ্যে পশ্চিম ৰাজস্থানত ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাইছে। জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, মুজাফৰবাদতো শীতল ঢৌৰ সম্ভাৱনা আছে। পূব ৰাজস্থানত আৰু উত্তৰাখণ্ডত শীতল ঢৌৰ প্ৰভাৱ থাকিব। এই সপ্তাহত পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ, চণ্ডীগড়, মধ্যপ্ৰদেশ আৰু পশ্চিম ৰাজস্থানত শীতল ঢৌৰ সম্ভাৱনা আছে। বহুকেইখন ৰাজ্যত পৰিব ঘন কুঁৱলী। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অহা 24 ঘণ্টাত পশ্চিমবংগ, ঝাৰখণ্ড, ছিকিম, বিহাৰ, পূব উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰিব ঘন কুঁৱলী। তামিলনাডু, পুডুচেৰীকে ধৰি দক্ষিণ ভাৰতৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই ভৱিষ্যতবাণী কৰিছে। ইয়াৰ উপৰিও উপকূলীয় অন্ধ্ৰপ্ৰদেশ, ইয়ানাম আৰু ৰালাসীমাৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দক্ষিণ অভ্যন্তৰীণ কৰ্ণাটকৰ ওপৰত লগতে কেৰালা আৰু মাহেৰ ওপৰত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। ইফালে সোমবাৰৰ পৰা হিমাচল প্ৰদেশত তুষাৰপাত আৰম্ভ হৈছে। অনাগত দিনত তুষাৰপাত বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।